মহানগৰীৰ নাৰেংগীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নাৰেংগী ঔঘলিৰ অমল শৰ্মা বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। গেছ চিলিণ্ডাৰ লিক হৈ সূত্ৰপাত হয় জুই। অগ্নিকাণ্ডই ইমানে ভয়াৱহ ৰূপ ধাৰণ কৰে, এটাৰ পিছত এটাকৈ তিনিটা বাসগৃহত সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে। তিনিটাকৈ বাসগৃহৰ সমস্ত সামগ্ৰী যায় জুইত। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। কিন্তু কেইবা লক্ষাধিক মূল্যৰ সা সামগ্ৰী ক্ষয় ক্ষতি হয় এই অগ্নিকাণ্ডত। ভাত বনাই আছিলে, গোটেই চিলিণ্ডাৰটো খতম হৈ গ'ল। খতম হোৱাৰ পিছত আমাৰ মালিক মামাটো চিলিণ্ডাৰটো লগাই দিলে। লগোৱাৰ পিছত ভাত লগোৱাৰ পিছত চিলিণ্ডাৰটো পৰি গ'ল। পৰি যোৱাৰ পিছত জ্বলি গ'ল গোটেই। জ্বলাৰ পিছত মই পঢ়ি আছিলোঁ। তাৰপিছত জ্বলোৱাৰ পিছত গোটেই কিতাপ বহি মোৰ জ্বলি গ'ল, কাপোৰ চব জ্বলি গ'ল, ভাইটিৰো চব জ্বলি গৈছে। তেতিয়া মই কেনেকৈ পঢ়িম, মোৰ ভাইটি কেনেকৈ পঢ়িব? মোক গোটেই কিতাপ বহি লাগে, কাৰণ মই ক্লাছ 10ত পঢ়োঁ, মই মেট্ৰিক দিম অহাবছৰ। মই কেনেকৈ পঢ়িম? মোক গোটেই বস্তুখিনি দিয়ে যেন আপোনালোকক মই প্লিজ অনুৰোধ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰী আপোনাকো মই প্লিজ অনুৰোধ জনাইছোঁ, মোক এইখিনি গোটেই দিয়ে যেন। ধন্যবাদ। গেছটো তাৰমানে হেৰি জ্বলাই আছিলে, জ্বলাই মেলি তাৰমানে সেইটো শেষ হ'ল। নতুন আৰু এটা গেছ লগাই দিলোঁ। লগাই দিয়াৰ পিছত তাৰমানে যে ষ্টেণ্ড যে থাকে, যে তলত যে সেই হেৰি চকা যে থাকে, সেই চকাটো কিবা বেয়া আছিল নেকি, মই দেখা নাই। এনেকুৱাকৈ লগাই হেৰি কৰিছিল বোলে, বনায়ে আছে আৰু প্ৰায় আধা ঘণ্টামান বনালে। বনোৱাৰ পিছতে তাৰমানে এইটো হেৰিটো ষ্টেণ্ডটো বোলে বাগৰি গ'ল নেকি, ভৰিটো কিবা হেৰি আছিল নেকি চকাটো, ষ্টেণ্ডটো। সেইকাৰণে তাৰমানে ষ্টেণ্ডটো তাৰমানে চিলিণ্ডাৰটো বাগৰাৰ লগে লগে তাৰ হেৰিটো খুলি আহিলে, পাইপটো খুলি আহিল। পাইপটো খোলাৰ লগে লগে তাৰমানে সেই বাৰ্ণাৰতে আকৌ লাগি থাকিল। জুইটো সেনেকুৱাটো লাগিছে। এইহঁতে কাৰণ হৈছিলে কি কৰিব আৰু চৰকাৰে বা এনেকুৱা স্কুলৰ ল'ৰা ছোৱালী আছে, স্কুলৰ প্ৰধান শিক্ষক আছে, তাৰ লগতো মই যোগাযোগ কৰিম। মই আপোনালোকেও অলপ সহায় কৰি দিবা আৰু এই ক্ষেত্ৰত সেইখিনি অলপ সহায় কৰি দিলে ভাল হয়। আৰু তেওঁলোকে এনেই একদম মানে দুখীয়া পৰিয়াল, যেনে তেনে মানে হেৰি কৰি আছে, অলপ মানে আৰ্থিক ফালৰ পৰা যাতে মানে আমি যিখিনি হেৰি কৰোঁ সেইখিনি অলপ সহায় কৰি দিলে ভাল হয়। আৰু তাই মেট্ৰিক দিব এইবাৰ। পানী গাড়ীটো এইখিনি সময়তে মানে আমাৰ ওচৰত ফ্লাইটত দিব আহিছিলে, এইখিনি আহিছেহে বোলে, আহি ইহঁতে দি আছিল। এইখিনি মানে জুই দিয়াৰ কাৰণে এইফালে লগে লগে নমাই দি তলত আমাক ইহঁতে পানীটো দি দিলে আৰু। নহ'লে এইটো পানী দি দিয়াৰটো পাইপেদি দিয়াৰ কোনো ব্যৱস্থাই নাছিল। ইহঁতৰ মানে সেইটো কাৰণে আমাৰ সুবিধাটো হ'ল, মানে ইহঁতে ফায়াৰ ব্ৰিগেডৰ কাম কৰাৰ নিচিনা হ'ল।